আপুনি এবাৰ লাহৰীঘাট সমষ্টিত আপুনি কোনটো দলক বা কাক বিচাৰে? এবাৰ আমি লাহৰীঘাট সমষ্টিত পুৰণা প্ৰাৰ্থীক ৪৭ বছৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে তেখেতক এবাৰ আমি উৎখাত কৰিব বিচাৰিছোঁ। কাৰণ এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেখেতে নিৰ্দলীয় জিলা পৰিষদ ৰাজাগাঁও জিলা পৰিষদৰ পিছত কোটি কোটি টকা খৰচ কৰি দলীয় প্ৰাৰ্থীক ৰুবিনা ইয়াছমিনক হেৰুৱালে। আৰু আমাৰো গৰিয়াবৰী জিপিত তেখেতে কংগ্ৰেছৰ জিলা পৰিষদ কংগ্ৰেছৰ আঞ্চলিক সদস্যক বিপক্ষে টকা দি সিহঁতক ফেল কৰাব লাগে আৰু UDFক বা ৰাইজৰ দলৰ প্ৰাৰ্থীক জিকাব লাগে এইটো প্ৰচেষ্টা কৰিছিল। প্ৰত্যেকটো ৱাৰ্ডত সি 2 লাখ কৰি টকা দিছিল, যিটোৰ পৰিণতিত আমি ৱাৰ্ড মেম্বাৰ হিচাপে ফেল কৰিলোঁ। সি নিৰ্দলীয়াক গুৰুত্ব দিছে আৰু ৰাইজৰ দলক গুৰুত্ব দিছে, বেলেগ বেলেগ গুৰুত্ব দিছে। কিন্তু লাহৰীঘাট সমষ্টিৰ পঞ্চায়তত কোনো এটা দলীয় প্ৰাৰ্থীক পক্ষে একটা মিটিংও কৰা নাই, সভা মিটিং কৰা নাই। সি নামত কংগ্ৰেছী, আসিফ নাজাৰ নামতহে কংগ্ৰেছী, কিন্তু ভিতৰে ভিতৰে সি বিজেপিক ৰাজ্য সভাত বিজেপিতো ভোট দিছে বুলি আমি শুনা পাইছোঁ। পঞ্চায়তে এইবাৰ কংগ্ৰেছৰ বিৰোধিতা কৰিছে। এনেকুৱা প্ৰাৰ্থী আমাৰ নালাগে, ডক্টৰ ফৰিদুল ইছলামক আমাক প্ৰাৰ্থীত্ব লাগে। আপুনি এইবাৰ লাহৰীঘাট সমষ্টিত আপুনি কোনটো দলক বা কাক বিচাৰে? আমি আগৰ পৰাই কংগ্ৰেছী মানুহ, গতিকে আমি কংগ্ৰেছ প্ৰাৰ্থীকেই বিচাৰোঁ। আৰু এইবাৰ আমি পুৰণাটোতকৈ নতুনটো ভাল, নতুনটো মানে পচন্দ কৰোঁ। আৰু পুৰণা MLA যিজন আছে তেওঁতো চালোঁ 5 বছৰ, একো হোৱা নাই সমষ্টিত, গতিকে নতুন বিচাৰি আছোঁ। আৰু ডক্টৰ ফৰিদুল ইছলামক ডক্টৰ ফৰিদুল ইছলামক বিচাৰি আছোঁ। ধন্যবাদ।